আজি বনালোঁ শুকান মাছ। শুকান মাছ বাৰু আপোনালোকে এনেকৈ খায় নাই? শুকান মাছটো বহুত প্ৰকাৰে খাব পাৰি, কিন্তু আমি এনেকৈ খালোঁ আজি। তাকো জলকীয়া চলকীয়া নাই দিয়া। এনেকৈ পিঁয়াজ দুটা কাটি ল'লোঁ, লৈ ভাজি তাৰপিছতে শুকান মাছখিনি অকণ তিয়াই থৈছিলোঁ। তিয়াই থৈ বেছি সময় নহয় আৰু অকণমান ভালকৈ ধুই লৈ তাৰপিছতে আৰু এয়া তেলতে ভাজি ল'লোঁ। ভাজি লোৱাৰ পিছত অইন একো দিয়া নাই, খালি পিঁয়াজ আৰু বিলাহী দিছোঁ আৰু জলকীয়া গুড়ি অকণ দিছোঁ, কাৰণ অকণ জ্বলা নিচিনা হ'লে ল'ৰা বেছি জ্বলা দিব নোৱাৰে, ল'ৰাই খাব নোৱাৰে, সেইটো কাৰণে এনেকৈ চিম্পুলকৈ বনাই থৈ দিলোঁ। আপোনালোকেও বাৰু এনেকৈ খায়নে কোনোবাই? আৰু আমি এইটো চাটনি কৰিও খাওঁ, আজি এনেকৈ খালোঁ। দেখি বাৰু খাওঁ খাওঁ লাগিছে নেকি বাৰু? এনেকৈ খাই কিন্তু ভাল লাগে। শুকান মাছ কোনে কোনে খায় বাৰু? বহুতে কিন্তু বেয়াও পায়, আমি কিন্তু খাওঁ মাজে মাজে, সদায় নহয়, কেতিয়াবা কেতিয়াবা এনেকৈ মাজে মাজে খাওঁ। এনেকৈ ভাজিছোঁ আৰু ভাজি বিলাহীকণ দি আৰু খালি নামমাত্ৰ জলকীয়া গুড়ি অকণ দিছোঁ, বেছি দিয়া নাই। ল'ৰাই আকৌ খাব নোৱাৰিব যে, সেইকাৰণে অকণমান বিলাহীখিনি গলি যোৱাৰ পিছতে আৰু এনেকৈ একো তৰকাৰী নহ'লেও সুদাই এনেকৈও খাই দিব পাৰি। এইয়া এতিয়া মই হৈ গ'ল, নমাই থৈ দিলোঁ আৰু এতিয়া ভাতৰ লগত খাম। কেনেকুৱা হৈছে ক'ব দেই।